নমস্কাৰ, স্বাগতম জনাইছো বাতৰি প্ৰতিদিনলৈ। আজি আমি উপস্থিত আছো তেজপুৰ অতি ভিতৰৰ অঞ্চলৰ তেজপুৰ কৰৈতলা গাঁৱত, অৰ্থাৎ কৰিয়নি বেঙুলী গাঁৱত আমি উপস্থিত আছো। আৰু মোৰ পিছফালে এটা দৃশ্যাৱলী মই কেমেৰা পাৰ্চনক অনুৰোধ কৰিম দেখাবলৈ। এয়া চাওক, ধান কাটাৰ পিছত পথাৰৰ মাজত মুকলিভাৱে জুৱা খেলৰ মুকলি বেহা চলাই আছে। একাংশ জুৱাৰীৰ মাষ্টাৰমাইণ্ডসকলে তেজপুৰ কৰিয়নি বেঙুলী গাঁৱৰ পৰিৱেশ নষ্ট কৰাৰ লগতে উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতলৈ ভাবুকিৰ সৃষ্টি কৰিছে। আৰু এয়া আমাৰ কেমেৰা চাই প্ৰায় 20ৰ পৰা 25জন মানুহ এই স্থানৰ পৰা দৌৰি পলাবলৈ বাধ্য হৈছে। এক্সক্লুচিভ ভিজুৱেল মই আপোনালোকক দেখাই আছো, আমাৰ কেমেৰাত বন্দী হোৱা এক্সক্লুচিভ ভিজুৱেল দেখাইছো কেনেদৰে আচলতে দৌৰি জুৱা খেলৰ পৰা পলায়ন কৰিছে। একাংশ জুৱাৰীৰ মাষ্টাৰমাইণ্ডৰ নেতৃত্বত এনেধৰণে দিন দুপৰতে তেজপুৰ কৰিয়নি বেঙুলী গাঁৱত চলে জুৱা খেলৰ মুক্ত বেহা। এই এক্সক্লুচিভ ভিজুৱেল চোৱাৰ পিছত প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া সময়ত হ'ব লক্ষণীয়। ধন্যবাদ। প্ৰাইম টাইমৰ পৰা কেমেৰা পাৰ্চন 44 মই চাকিবাল।